সকলোকে আপোনালোকক যীশু খ্ৰীষ্টৰ নামত আকৌ নমস্কাৰ জনাইছো। আজিৰ এই দিনত এইটো এটা আমাৰ নতুন দিন আৰু মই এটা আপোনালোকক এইটো ক'বলৈ বিচাৰিছো। যোৱা আগতে আমি দেখিছিলো যেটো নেকি ঈশ্বৰৰ যেতিয়া শুভবাৰ্তাটো আমি যেতিয়া প্ৰচাৰ কৰো, তেতিয়া আমি নতুন ক্ষেত্ৰত যাওঁ, নতুন খেতিত যেতিয়া যাওঁ, তেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে বহুত এনেকা আছে যেটো নেকি আইডিয়া আছে, যেনেকা মোৰ কাহানীৰ যোগেদি, তাৰপিছত ঈশ্বৰৰ কাহানীৰ যোগেদি, আৰু এনেকা আমি যেটো নেকি আমি কওঁ সাধাৰণতে কিছুমানে কয় ৰোমান ৰোড বা অন্য বেলেগ বহুত ধৰণৰ এনেকা আছে যেটো নেকি ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰে। এই শুভবাৰ্তা প্ৰচাৰ য'ত নেকি আমি চাৰিটা খেতিৰ মাধ্যমেৰে আমি গৈ আছো এতিয়া বৰ্তমান, আৰু তাৰ মাজত যেতিয়া আমি 2 নম্বৰত এতিয়াও আমি কি কৰি আছো, এইটো ঈশ্বৰৰ কাহানীটো হেৰি কৰিম। আহক আমি অলপ, মই আগতে অলৰেডি বনাই লৈছো, মই আপোনালোকক দেখাই আছো। এইটো ইয়াতে দেখিছে আপুনি এইটো যিটো ছবিটো, এই ছবিটোৰ ওপৰত আমি দেখো, মই আগতে একচুৱেলি এইটো একটা পিছত এটা বনাব লাগিছিলে, কিন্তু আপোনালোকে ভালকে চাব মই কেনে ধৰণৰ মই কথা কৈ আছো। এইটো হ'ল এটা পৃথিৱীটো এতিয়া আপোনালোকে যদি দেখা পায়, তেতিয়াহ'লে কি পৃথিৱীখন সকলো ফালৰ পৰা ভঙা আৰু তাৰ মানে অৰ্থাৎ ব্ৰকেন ৱৰ্ল্ড বুলি কৈছে ইংলিছত। যেতিয়া আমি এইটো চাওঁ, সকলো ফালৰ পৰা পাপেৰে ভৰপূৰ আছে। পাপ ইমান আছে যে পৃথিৱীত সব ফালে যদি আমি চাওঁ, যেনেকে আপুনি চাওক এইফালে ৰাতিপুৱা যদি আপুনি বাতৰি ওলাই চাওক, তাত দেখিব আপোনালোকে বেয়া কথাবোৰে ভৰপূৰ আছে। কাৰোবাক কোনোবাই মাৰিলে, কাৰোবাক কোনোবাই চুৰ কৰিলে, কাৰোবাৰ বিৰুদ্ধে কিবা ক'লে, সকলো কথা আমি দেখা পাওঁ পৃথিৱীত পাপেৰে সম্পূৰ্ণ ভৰপূৰ আছে। কিন্তু তথাপিও কিছুমান মানুহবিলাকে যিবিলাকে উপলব্ধি কৰাৰ পিছতো তেওঁবিলাকে নিজকে নিজে মানে ভাল হবৰ কাৰণে চেষ্টা কৰিছে। তেনেকে কিছুমানে ভাল হবৰ কাৰণে এইবিলাক যিমান আছে বেয়া বস্তুৰ পৰা মই হেৰি হৈ যাওঁ না, ইমান গোটেই পৃথিৱীখন হেৰি, তেওঁবিলাকে ভাল খবৰ নিজকে কৰিবলৈ ভাল কাম কৰিব বিচাৰে। কিছুমানে বেলেগ বেলেগ ধৰণৰ নিজকে লিপ্ত হ'ব বিচাৰে, যিটো নেকি মানে তেওঁবিলাকে ভাবে যে মই ভাল কৰিম, তেতিয়া মই ঈশ্বৰক পাম, বা মই ভাল হবলৈ চেষ্টা কৰিম, বা ঈশ্বৰৰ ওচৰলৈ যাম। বহুত ধৰণে তেওঁবিলাকে সিহঁতে কৰে, আৰু এই পৃথিৱীখন পাপেৰে সম্পূৰ্ণ ভৰপূৰ হৈ আছে। কিন্তু পাপেৰে ভৰপূৰ হলেও তাত মানে কি আছে, ঈশ্বৰ, যেতিয়া আমি আগতেও পাইছিলো ঈশ্বৰটো পবিত্ৰ আৰু তেওঁ ঈশ্বৰটো ভাল, আৰু ঈশ্বৰে আমাক প্ৰথমতে কেনেকৈ সৃষ্টি কৰিছিলে, পবিত্ৰ কৰি ৰাখিছিলে আমাক, আৰু পৃথিৱীখন পবিত্ৰ হিচাপেহে সৃষ্টি কৰা হৈছিলে ঈশ্বৰে। আৰু সেই পবিত্ৰ হোৱাৰ কাৰণে আমি এটা প্ৰেম তেওঁৰ পৰা আমি দেখিব পাইছিলো, কাৰণ ঈশ্বৰে প্ৰেম, আৰু সেইটোৰ কাৰণে কি আছিলে, এই পৃথিৱীত প্ৰেমেৰে সম্পূৰ্ণ আছিলে। কিন্তু আমি আস্তে আস্তে কি হলো, আমি পাপত পৰিলো, আৰু পাপ আমাৰ এই জগতত আহিলে। সেই পাপ আহাৰ কাৰণে ইয়াৰ পৰা ইয়ালৈকে আমি কি হল, পৃথক হৈ গলো। প্ৰেমৰ পৰা আমি বেয়ালৈ পৃথক হৈ গলো। আৰু কিয় কাৰণে এই পাপ আহিলে, আৰু এই পাপ আহাৰ কাৰণে আমি কি হলো, পৃথক হৈ গলো। কিন্তু ঈশ্বৰে তথাপিও আমাক মৰম কৰে, আৰু তেওঁ আমাক বিচাৰে, কাৰণ তেওঁ সৃষ্টি যেতিয়া কৰিছিলে তেতিয়া কি আছিলে, তেওঁ নিজৰ স্বৰূপে কি কৰিছিলে, বনাইছিলে, আমাক সৃষ্টি কৰিছিলে। আৰু সেইকাৰণে তেওঁ নিজকে নিজৰ নিচিনা যেতিয়া স্বৰূপে সৃষ্টি কৰিছিলে আমাক, সেইকাৰণে তেওঁ প্ৰেম কৰে। যদিও আমি পাপ কৰিছো, কিন্তু তথাপিও আমাক ঈশ্বৰে মৰম কৰে, আৰু সেই মৰম কৰাৰ কাৰণে তেওঁ একমাত্ৰ পুত্ৰকে কি কৰিলে, তেওঁ আমাৰ এই জগতত পঠাই দিলে। তেওঁ কি হল, এই জগতত আহিলে, এই কাৰ্চিন মানে কি হয়, এই জগতত আহিলে, তাৰপিছত তেওঁ কি হল, ক্ৰুচত তেওঁ মৰিলে। সকলো পাপ বিলাক, এই জগতৰ যিমান পাপ আছিলে সেইবিলাক কি হল, তেওঁ ক্ৰুচত লৈ ললে। কিন্তু খালি মৰা বা তেওঁ আহাটোৱে নহয়, তেওঁ মানে এটা নতুনকে তেওঁ কি কয়, 3 দিনৰ পিছত তেওঁ জি উঠালে, আৰু সেইটোৱে যদি চিম্বল আছে তেওঁ উঠাটোৱে, তেওঁ মানে কি হল, পাপক জিকিলে, আৰু সকলো পাপ বিলাক তেওঁ কান্ধত ললে। আৰু সেই কান্ধত লোৱাটোৱে হল মানে এটা ৰাস্তা, যিটো নেকি আমি
যিটো নেকি আমি পাপেৰে ভৰপূৰ আছিলো সেই পাপেৰে আমি কি হলো আমি তেওঁক যদি বিশ্বাস কৰো তেতিয়া আমি কি হয় আকৌ পুনৰ তেওঁৰ লগত আমি সম্বন্ধ বনাব পাৰিম আৰু সম্বন্ধ বনাই আছো যিসকলে তেওঁবিলাকক যিসকলে ঈশ্বৰক যীশু খ্ৰীষ্টক বিশ্বাস কৰে তেওঁ আহিলে আমাৰ কাৰণে পাপ ললে তেওঁৰ কান্ধত আৰু তেওঁ 3 দিনৰ পিছত আকৌ উঠিলে আৰু এইটো যদি আমি সকলোৱে বিশ্বাস কৰো তেওঁ আমি আকৌ তেওঁৰ লগত পুনৰ সংস্থাপন হলো আৰু আমি কি এজন পবিত্ৰ ব্যক্তি হব আৰু সেই যে পাপ আছিলে সেইবিলাক সকলোবিলাক ধুই গুচি হল আৰু এইটোৱে মানে কি হল এইটো প্ৰক্ৰিয়া আৰু যদিহে আমি সঁচাকে যদি পবিত্ৰ হৈছো তেতিয়াহলে আমি কি কৰিব লাগে তেওঁৰ কাৰণে আমি সদায় এইটো যিটো পদ্ধতিৰে মই এতিয়া যেনেকৈ আপোনালোকক এইটো বৰ্ণন কৰিলো তেনেকেও আপোনালোকে 3জন ব্যক্তি বা অন্য আপোনাৰ বেলেগ আৰু যদি কোনোবা আছে যিসকলে নাজানে সিহঁতক আপুনি ক'বলৈ পাৰিব এতিয়া কথাটো হল আমি এতিয়া পবিত্ৰতা জীয়াই আছো নে আকৌ সেই যিটো নেকি পাপেৰে ভৰপূৰ হৈ আছো পাপতে এতিয়াও লিপ্ত হৈ আছো যদি এইটো হয় তেতিয়াহলে আহক আমি সকলোৱে সোনকালে কি কৰিব লাগে তেওঁক বিশ্বাস কৰিব লাগে কাক যীশু খ্ৰীষ্টক যে তেওঁ আমাৰ কাৰণে পাপৰ বলিদান দিলে তেওঁ আহিলে জন্ম হল আৰু তেওঁ 3 দিনৰ পিছত মৃত্যুৰ পৰা জীয়াই উঠিলে এইটো আমি বিশ্বাস কৰিব লাগিব তেওঁ আহিলে আমাৰ কাৰণে পাপটো ললে আৰু ক্ৰুচত মৰিলে আৰু 3 দিনৰ পিছত তেতিয়াহে আমি কি হম পবিত্ৰতাত আমি জীয়াব পাৰিম এতিয়া আমাৰ বৰ্তমান কি আছে এতিয়া আমাৰ প্ৰশ্ন হল আমি ইয়াত আছো নে ইয়াত আছো যদি ইয়াত আছো তেতিয়া বিশ্বাস কৰিব লাগে যদি ইয়াত আছো তেতিয়া আমি আহক সকলোৱে এটুকে আকৌ বেলেগকো আমি ক'ব লাগিব ধন্যবাদ